এয়া ধুনীয়াকৈ মোৰ ভাতৰ কাঁহীখন সজাই লৈছোঁ, লগতে বি জলকীয়া এটা লৈছোঁ। এইফালে চিকেন অকণমান আছে আৰু এইফালে দাইলকণ লৈছোঁ। আৰু এতিয়া মই খাওঁ। ইহঁতি ইহঁতি টিভি চাই খাইছে, মই টিভি চাই খাই ভাল নাপাওঁ। দাইলত নিমখে কম, যি কম হ'লে একো নকয়। এয়া মাংস অকণ লৈছোঁ। চালাড খাই ভাল পায়নে আপোনালোকে? মই চালাড খাই ভাল পাওঁ, খুব ভাল পাওঁ। মোৰ ঘিণ ভাৱটো খুব বেছি। মই টিভিত যদি কিবা কিবি এডভাৰটাইজ দি থাকে বা কিবা টেষ্ট ওলাই, মই দেখিলে ভাতকেইটা খাব নোৱাৰোঁ। সেইটো কাৰণে মই টিভিত চাই প্ৰায় নাখাওঁৱেই। মজা। কিছুমানে ইমান ধুনীয়াকৈ জমনি ভিডিঅ' কৰিব পাৰে ন, যাৰ যি আৰু আমি নাজানো জমনি কৰিবলৈ। ঠাণ্ডাটো পেলাইছে আৰু লাহে লাহে। জ্বলাও জলকীয়া খাওঁ খাওঁ লাগে, কিন্তু খাবও নোৱাৰোঁ। কালি বজাৰৰ পৰা লোকেল মুৰ্গী অকণ আনিলে, বনালোঁ। দিনটো বাট চালোঁ আনিব বুলি। মই বনাই শেষ হোৱাৰ পিছত আনিছে, তাৰপিছতো কেলৈ বনাম, নবনালোঁ। সেইটো কাৰণে ৰাতি বনালোঁ। যিহেতু বেটাহঁতৰ পৰীক্ষা চলি আছে, সেইটো কাৰণে কালি ইজি প্ৰচেছত বনালোঁ, কিন্তু খাবলৈ বৰ ধুনীয়া হ'ল। কেনেকৈ বনাম কেতিয়াবা আপোনালোককো দেখুৱাম বাৰু।